হঠাৎ যোৱাকালি নিশা অহা পাতলীয়া বতাহ আৰু বৰষুণ জাক আপোনাক কেনে লাগিছিল বাৰু? এইকেইদিন অসম ৰাজ্যত যি পচন্দৰ গৰম আৰু পহৰ ৰ'দে ৰাইজক যি তাহি মোদন দেখুৱাইছিল সেয়া কল্পনাৰো অগোচৰ আছিল। কিমান অসহ্যৰ গৰম আৰু তামাম ৰ'দ দিছিল বাপৰে বাপ। এনেকুৱা লাগিছিল যেন ৰাতি সূৰ্য মামাই মামীৰ লগত কাজিয়া লাগি মামীক একো কৰিব নোৱাৰি দিনত আমাৰ ওপৰতহে মামীৰ গোটেই খংবোৰ জাপি দিছিল। পৃথিৱীৰ সকলো জীৱকুলেই ৰ'দ আৰু বৰষুণ দুয়োটাই সমানেই বিচাৰে। সেইবুলি এনেকুৱা পচন্দৰ গৰম আৰু পহৰ ৰ'দ কোনেও কামনা নকৰে যে পুৱা 5 বজাতেই নিজৰ মুখখন যিমান পাৰে মেলি দি শক্তিৰ প্ৰদৰ্শন কৰিব। লগতে বিদ্যুতৰ যি লুকা-ভাকু, বিদ্যুৎ থাকিব মাত্ৰ 10 মিনিট যাব 10 ঘণ্টা। আৰু যি বিদ্যুতৰ নামত মাহৰ মূৰত বিলৰ টকাৰ কেইটাহে দিয়া মনত থাকে। আৰু যি 10 মিনিট বিদ্যুৎ থাকে সেই সময়ত ফেনৰ পাংখাৰ কেইডালি নুঘূৰে। অসম চৰকাৰে বৰ্তমান বহুত কেইটাৰ ডিপাৰ্টমেণ্ট বন্ধ কৰাৰ কথা কৈ আছে। মই ভাবো ৰাইজ এই অসমৰ কাম নাইকিয়াৰ বিদ্যুৎ বিভাগটো বন্ধ কৰিব লাগে। তাহানিৰ ককা আইতাৰ দৰে টিপ চাকি জ্বলাই চোতালত বহি বিচনী মাৰি মাৰি পাৰ কৰিম জীৱন। চাওক, যোৱাকালি সন্ধিয়া 9 মান বজাত যি পাতলীয়া বতাহ আৰু কিনকিনীয়া বৰষুণ জাক আহোঁতেই কাৰেণ্টটো কাটিল। আৰু এতিয়া মই এই ভিডিঅ' প্ৰস্তুত কৰালৈকে বৰ্তমান 12 বাজি পাৰ হৈ গৈছে, বৰ্তমানলৈকে বিদ্যুৎ নাই। তেতিয়াহ'লে চাওক ৰাইজ, এনে ডিপাৰ্টমেণ্ট জীয়াই ৰখাৰ কিবা লাভ আছে নেকি? আপোনাৰ মতামত কমেণ্ট কৰি জনাব। বাৰু যি কি নহওক, যোৱাকালি নিশা যি পাতলীয়া বতাহ আৰু বৰষুণ দিছিল তেতিয়া আপোনালোকে বাৰু কি কৰি আছিল? আমি কি কৰিছিলোঁ জানেনে? ঘৰৰ পৰা বাহিৰলৈ ওলাই আহি মুক্ত বতাহৰ সোৱাদ লৈছিলোঁ। খন্তেকৰ বাবে পাহৰি গৈছিলোঁ যে দিনৰ ভাগত পচন্দৰ গৰম আৰু অতিমাত্ৰাৰ সূৰ্যৰ তাপত যে দেহ মন আৰু শৰীৰ দহি পৰি গৈছিল। আমাৰ ইয়াত আজি বতৰ বহুত সুন্দৰ। পুৱাৰে পৰা বতৰ ডাৱৰীয়া, মাজে সময়ে কিনকিনীয়া দুই এজাক বৰষুণ পৰে। বতৰ বহুত ঠাণ্ডা। আপোনালোকৰ ঠাইত বৰ্তমান বতৰ কেনেকুৱা কমেণ্ট কৰি জনাবচোন। আজিলৈ মোৰ ভিডিঅ'টো ইমানেই আছিল। পৰৱৰ্তী আন এক ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে। তেতিয়ালৈকে আপোনালোকে ভালে থাকক, কুশলে থাকক। ধন্যবাদ।